হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ঈশ্বৰে যে তেওঁৰ অনুগ্ৰহত আমাক সকলোকে ভালে ৰাখি আছে তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আহক আজিৰ দিনটো যাতে আমি আৰম্ভণি শুভ মংগলৰে হয় তাৰ কাৰণে ঈশ্বৰৰ বাক্য আজি আমি লৈছোঁ পাচনি কৰ্ম 1 অধ্যায়ৰ 9 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, এই কথা কলত তেওঁলোকে চাই থাকোঁতেই তেওঁক ওপৰলৈ নিয়া হ'ল আৰু তেওঁলোকৰ চকুৰ আগৰে পৰা তেওঁক মেঘে ল'লে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভুসকল, ইয়াতে আমি পাচনি কৰ্মৰ 1 অধ্যায় যদি সম্পূৰ্ণকৈ পঢ়োঁ তেনেহ'লে ইয়াতে আমি পাওঁ যে প্ৰভু যীশুৰ যিটো স্বৰ্গলৈ যোৱা কথা ইয়াতে লিখা আছে। তেওঁ যেতিয়া নিজৰ শিষ্যবিলাকক দেখা দিছিলে, তেওঁ দুপৰীয়া দিনলৈকে তেওঁলোকক মাজে মাজে দৰ্শন দি আছিলে আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে তেওঁবিলাকক শিকাইছিলে, কথাবিলাক কৈছিলে। ঠিক তেনেকৈ তেওঁ এই কথাও কৈছিলে যে যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব তেতিয়া তোমালোকে শক্তি পাবা আৰু জেৰুজালেম আদি কৰি গোটেই যিহুদীয়া আৰু চমৰীয়া দেশত পৃথিৱীৰ সকলো সীমালৈকে মোৰ সাক্ষী হ'ব বুলি কৈছিলে। তেওঁ এইখিনি কথা কৈ থকাৰ সময়তে, শিক্ষা দি থকাৰ সময়তে যীচুক কি কৰিলে? মেঘে ওপৰলৈ নিলে। মেঘে তেওঁক ওপৰলৈ লৈ গ'ল। কিয়নো তাৰপিছত স্বৰ্গদূত এজনে আহি কিনে ক'লে যে সেই গালিলীয়া মানুহ তোমালোকে এনেকৈ কিয় চাই আছা? যেনেকৈ তেওঁক ওপৰলৈ নিয়া হ'ল ঠিক তেনেকৈ তেওঁ আকৌ মেঘৰজত আহিব, এনেকৈ ক'লে। কিন্তু আমি আজিৰ যিটো বাক্য লিখা আছে যে চাই থাকোঁতেই প্ৰভু যীশুক কি কৰিলে? মেঘত লৈ গোৱা হ'ল। তেওঁক মেঘে লৈ ল'লে। শিষ্যবিলাকে তেওঁৰ শিক্ষাবিলাক, তেওঁৰ কথাবিলাক, পবিত্ৰ আত্মা কেনেকৈ পাব, কেনেকৈ বাপ্তিস্ম দিব, এই সকলো কথাবিলাক শিষ্যবিলাকে মন দি শুনি আছিলে। কিন্তু এনেকৈ শুনি থকাৰ সময়তে মেঘে তেওঁক ওপৰলৈ লৈ গ'ল। প্ৰভুসকল, তেওঁ যেনেকৈ গৈছে ঠিক তেনেকৈ তেওঁ আহিব মেঘৰথত নিজৰ বিশ্বাসীবিলাকক ল'ব কাৰণে। যিবিলাকে বিশ্বাসত স্থিৰে আছে, কেৱল বিশ্বাসীবিলাকৰ কাৰণে নাহে, কিন্তু যিবিলাকে বিশ্বাসত স্থিৰে আছে সেইবিলাকৰ কাৰণে আহিব। হালেলুয়া। সেইকাৰণে আমাৰ যাতে এই দিনবিলাক, সময় থকা দিনবিলাক যাতে চাই থাকোঁতে যাতে এনে লোকচান নাযায়, চাই থাকোঁতে যাতে যীশুখ্ৰীষ্ট আহি বিশ্বাসীবিলাকক লৈ যাব, কিন্তু আমি যাতে গমেই নাপাওঁ, ঠিক তেনেকুৱা যাতে নহয় আমাৰ অৱস্থাটো। সেইকাৰণে আজিৰ ঈশ্বৰৰ বাক্যটো আমি মন দিব লাগে যে ইয়াতে নিগুৰ তত্ত্বটো কি কৈছে। প্ৰভুসকল, ইয়াতে আমি যদি সম্পূৰ্ণ অধ্যায়টো পঢ়োঁ তেনেহ'লে ইয়াতে পবিত্ৰ আত্মা পালে মানে আমি কেনেকৈ আগবাঢ়োঁ, কেনেকৈ আমাৰ পৰিচৰ্যাবিলাক আৰম্ভ হয় আৰু কেনেকৈ প্ৰভুৱে জাগাবিলাকত নিয়ে, ঠাইবিলাকত নিয়ে, তাৰ বিষয়ে ইয়াতে যীশুৱে সেই শিষ্যবিলাকক কৈ আছিলে। তেওঁ এনেকুৱাকৈ মৰম কৰিছিলে তেওঁৰ শিষ্যবিলাকক যে তেওঁ ক্ৰুচত মৰি 3 দিনলৈ উঠি আকৌ শৰীৰে সৈতে দেখা দিলে, মাজে সময়ে দৰ্শন দিছিলে দুপৰীয়া দিনলৈকে, আৰু মেঘলৈ উঠি যোৱাৰ সময়লৈকেও তেওঁ নিজৰ শিষ্যবিলাকক শিক্ষা দিয়ে আছিলে। হালেলুয়া। তেওঁ ইমান প্ৰেম কৰে, তেওঁ ইমান দয়ালু প্ৰেমময় ঈশ্বৰ হয় যে তেওঁ এৰিব খোজা নাছিলে। কিয়নো আমি যেনেকৈ তেওঁক প্ৰেম কৰিছিলোঁ তেওঁ আমাক প্ৰেম কৰিছিলে। কিয়নো তেওঁ শৰীৰত থকাৰ সময়তো তেওঁ নিজৰ শিষ্যবিলাকক সদায় তেওঁবিলাকক শিক্ষা দি আছিলে, তেওঁবিলাকক চাইছিলে, নিজৰ মেলবিলাকক তেওঁ চাইছিলে, কোনে কেনেকৈ চলি আছে, কোনে কেনেকৈ গৈ আছে। সেইকাৰণে পিতৰকো তেওঁ সুধিছিলে যে তুমি মোক কিমান প্ৰেম কৰা, তুমি মোক প্ৰেম কৰা নে? তেওঁ 3 বাৰ সুধিছিলে। কিয়নো তেওঁ জানিছিলে যে 3 বাৰকৈ আখৈ মাতিব পিতৰে, যীশুখ্ৰীষ্টক আখৈ মাতিব। ঠিক তেনেকৈ যিহুদাকো হাত ধোৱাৰ সময়তে তেওঁ সুধিছিলে যে স্বৰূপেই তুমি ক'লা। যিহুদাই যেতিয়া যীশুক সুধিছিলে যে সেইজন মই নে, তেতিয়া যীশুৱে কৈছিলে তুমি স্বৰূপেই ক'লা। বিশ্বাসীসকল, ঈশ্বৰ সদায় আমাৰ লগত থাকে। আমি মানসিক হয় সেইটোকে আমি বুজি নাপাওঁ কথাবিলাক। ঠিক তেনেকৈ আজিৰ দিনটোতো আজি আমাৰ সাজু হোৱা দিন হয়। পবিত্ৰ আত্মাই আমাক কৈ থাকে প্ৰাৰ্থনা কৰা, বাইবেল পঢ়া, আৰাধনাত লাগি থকা, কিন্তু আমাৰ যিটো আলচিবিলাক, আমাৰ যিটো এলেহুৱাবিলাকে আমাক বান্ধি ৰাখে। যাতে সেইটো এলেহুৱা বান্ধি ৰখা
বান্ধোনবিলাকৰ কাৰণে যাতে আমি চাই থাকোঁতে যাতে যীশু যাতে আহি নিজৰ বিশ্বাসীবিলাকক লৈ যাব, আমি এনেকৈ চাই থাকোঁতে যাতে আমাৰ অৱস্থাটো যাতে থাকি নাযায়, তাৰ কাৰণে আমি জাগৃত হ'ব লাগে। সেই পবিত্ৰ আত্মাটোক লাগে, যিটো সেই পবিত্ৰ আত্মাটোক আমাৰ কাৰণে সহায় দিছে যাতে আমি জাগি থাকোঁ। প্ৰভু আহালৈ সেই আত্মাই যাতে আমাক জাগি ৰাখে, জগাই ৰাখে। সেই পবিত্ৰ আত্মাৰ জুইটো যাতে আমাৰ ওপৰত থাকে, তাৰ কাৰণে পবিত্ৰ আত্মাক পঠাই দিছে। প্ৰভু যীশুৱে জানে যে তেওঁ লগত থাকোঁতে নিজৰ শিষ্যবিলাকে বিশ্বাসত ঢিলা আছিলে, কমজুৰি আছিলে, সেইকাৰণে তেওঁ পবিত্ৰ আত্মাক পঠাই দিছে। ফু কৰি কেনে তেওঁ ইমানেই মৰম কৰিছিলে যে তেওঁ মেঘলৈ শেষৰ দিনা মেঘৰ ওপৰলৈ লৈ যোৱাৰ সময়লৈকেও নিজৰ শিষ্যবিলাকক তেওঁ শিক্ষা দি আছিলে। তেওঁ কিমান দয়ালু ঈশ্বৰ হয়। সেইকাৰণে তেওঁৰ যিটো প্ৰেম, তেওঁৰ যিটো অনুগ্ৰহ আমি সন্মান কৰিব লাগে আৰু আমি সাজু হৈ থাকিব লাগে। তেওঁ যেনেকৈ গৈছে ঠিক তেনেকৈ তেওঁ আকৌ আহিব। প্ৰভু যীশুৰ নামত আমি যাতে সকলোৱে সাজু হৈ থাকোঁ আৰু আমি সেই আত্মাত জাগি থাকোঁ আৰু আমাৰ দিনবিলাক, আমাৰ সময়বিলাক যাতে চাই থাকোঁতে এনে যাতে লোকচান নাযায়, তাৰ কাৰণে শেষত যাতে আমি হিয়া শুকাব যাতে নালাগে, তাৰ কাৰণে আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাক ধন্যবাদ দিওঁ সুন্দৰ বাক্যৰ কাৰণে। প্ৰভু আমাৰ জীৱনবিলাক, আমাৰ চলি থকা যিমান জীৱন ধাৰণবিলাক যাতে এনে কমজুৰি নহয় প্ৰভু, যাতে আমি আত্মাত জাগি থাকোঁ, তোমাৰ আত্মাৰ জুই যাতে আমাৰ লগত সদায় থাকে, তোমাৰ বাক্যত আৰাধনাত আমি যাতে লাগি থাকিব পাৰোঁ, তুমি এনেকৈ আশীৰ্বাদ কৰা। ধন্যবাদ প্ৰভু, তুমি সকলো জানিতা ঈশ্বৰ। এই সকলো যাচনা নিবেদন ত্ৰাণকৰ্তা জীৱিত নাছৰতীয় প্ৰভু যীশু নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড। আপোনালোক সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক।